নমস্কাৰ সকলোকে। আজি মই তোমালোকৰ যেটো বিজনেছ ষ্টাডিজৰ প্ৰথম চেপ্টাৰ আছে নেচাৰ এণ্ড সিগনিফিকেন্স অফ মেনেজমেন্ট তাৰে প্ৰথম এটা বা দুটা কুৱেশ্যন তোমালোকক ৰিভাইজ কৰি দিম। তোমালোকে ভিডিঅ'টো গোটেইখিনি চাবা। ইয়াৰ কাৰণে এটা কাম কৰিব পাৰা, যিখিনি তোমালোকৰ অসমীয়া মিডিয়ামৰ নোটছ আছে নোটছখিনি উলিয়াবা, ইয়াৰ লগত মিলিব। মই জাষ্ট ইয়াত কেৱল ইংলিছ মিডিয়ামখিনি লৈছোঁ, ঠিক আছে। তো আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছে হোৱাট ইজ মেনেজমেণ্ট। তো ইয়াতে অসমীয়াটো মানে কি, পৰিচালনা মানে কি। আমি যদি ইয়াতে পৰিচালনা মানে কি কৈছোঁ, ফাৰ্ষ্ট এটা ইয়াত দিয়া আছে একৰ্ডিং টু হেৰাল্ড কনছ মেনেজমেণ্ট ইজ দ্য আৰ্ট অফ গেটিং থিংছ ডান বাই আদাৰ্ছ। তো ইয়াতে আমি চাওঁ যদি এটা আৰ্ট মানে হ'ল কি কলা, গেটিং থিংছ ডান বাই আদাৰ্ছ মানে বেলেগৰ দ্বাৰা যিবিলাক কাম আছে সেই কামবিলাক কৰাকে কি বুলি কোৱা হয়, মেনেজমেণ্ট বা পৰিচালনা বুলি কোৱা হয়। তো এইটো এক নম্বৰ কুৱেশ্যনো পৰীক্ষাৰ কথা আহি গৈছে যে মেনেজমেণ্ট ইজ গেটিং থিংছ ডান বাই আদাৰ্ছ, যিটো হৈছে আনৰ সহায়ত কাৰ্য সম্পন্ন কৰা যিটো কলা আছে সেইটো কোনে নিৰ্দেশক কৰিছিল, আৰু সেই নামটো হ'ব হেৰাল্ড কনছ। এইটো তোমাৰ নাপায়, পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। তো সেই ডেফিনেশ্যনটো যদি আমি বেছি ভালদৰে জানিব খোজোঁ, ইয়াতে 5টা কাম দিয়া আছে মেনেজমেণ্টৰ। কি কাম দিয়া আছে? প্লেনিং, অৰ্গেনাইজিং, ষ্টাফিং, ডিৰেক্টিং আৰু কণ্ট্ৰলিং। 5টা কাৰ্যাৱলী হয় পৰিচালনাৰ। তো প্লেনিং মানে হ'ল পৰিকল্পনাকৰণ, অৰ্গেনাইজিং মানে হ'ল সংগঠনকৰণ, ষ্টাফিং মানে হ'ল নিযুক্তকৰণ, ডাইৰেক্টিং মানে হ'ল নিৰ্দেশিতকৰণ আৰু কণ্ট্ৰলিং মানে হ'ল নিয়ন্ত্ৰণ সাধন। এই 5টা কাম কি হ'ল? প্ৰচেছ মানে কি এটা প্ৰক্ৰিয়া। কি প্ৰক্ৰিয়া হয়? যাৰ দ্বাৰা কি কৰা হয়, যিটো ৰিচোৰ্চ যিবিলাক আছে, ঠিক আছে, মই এটা মাৰ্ক কৰিছোঁ, ৰিচোৰ্চবিলাক আছে, যিকোনো ব্যক্তি হ'ব পাৰে বা যিকোনো ধৰণৰ বস্তু আনিব পাৰে, সেই ৰিচোৰ্চবিলাক কি কৰা হয়, কোঅৰ্ডিনেট কৰা হয়। কোঅৰ্ডিনেট কৰা মানে কি, একলগ কৰা হয় বা সমকালীকৰণ বুলি কয়। টান শব্দত আমি নাযাওঁ এতিয়া, সাধাৰণ ভাষাত ক'ব গ'লে এইটো কি বুলি কোৱা হয়, কোঅৰ্ডিনেশ্যন মানে একলগ কৰা হয়। কি কৰিবৰ কাৰণে? টু এটেইন ষ্টেটেড অবজেক্টিভ। অবজেক্টিভ মানে কি, এটা উদ্দেশ্য থাকিব যে আমাৰ 20% মাৰ্কেট শ্বেয়াৰ আমি কি কৰিব লাগে, ইনক্ৰিজ কৰিব লাগে, বা 20% আমি কি কৰিব লাগে, প্ৰফিট আৰ্ণ কৰিব লাগে। তো এইটো আমাৰ উদ্দেশ্য। এই উদ্দেশ্যটো সফল কৰিবলৈ আমি কি কৰিম, এটা প্ৰক্ৰিয়া কৰিম। কি প্ৰক্ৰিয়া কৰিম? কিহৰ দ্বাৰা কৰিম? প্লেনিং, অৰ্গেনাইজিং, ষ্টাফিং, ডিৰেক্টিং এণ্ড কণ্ট্ৰলিং। পৰিকল্পনাকৰণ, সংগঠনকৰণ, নিৰ্দেশিতকৰণ, নিয়ন্ত্ৰণ সাধন। এই 5টা কামৰ দ্বাৰা আমি কি কৰিম, এটা প্ৰক্ৰিয়াৰ দ্বাৰা আমি কি কৰিম, আমি যিবিলাক ৰিচোৰ্চ আছে, যে মানুহ থাকিব পাৰে বা যিকোনো বস্তু বনাবৰ কাৰণে সামগ্ৰী আনিব পাৰে, সেই সকলোবিলাক কি কৰা হ'ব, কোঅৰ্ডিনেশ্যন কৰা হ'ব, মানে কি সমকালীকৰণ কৰা হ'ব। আৰু এই গোটেই প্ৰচেছটো কি বুলি কোৱা হ'ব, পৰিচালনা, ঠিক আছে। তো এইটো আমাৰ থাকিল মিনিংটো হ'ল পৰিচালনা। তো আমি একদম চিম্পল যে ভাষাত যদি বুজিব খোজোঁ যে পৰিচালনা মানে কি, পৰিচালনা এটা কিছুমান এনেকুৱা এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা আমাৰ যিবিলাক কৰিব লগা কাম আছে, প্ৰফিট ইনক্ৰিজ কৰিব লাগে, মাৰ্কেট শ্বেয়াৰ ইনক্ৰিজ কৰিব লাগে, লাভ অৰ্জন কৰিব লাগে, তো যিকোনো আমাৰ কাম আছে সেই কামবিলাক কি কৰিব আমি যাতে কৰিব পাৰোঁ। আৰু কিহৰ দ্বাৰা কৰিম? প্লেনিং, অৰ্গেনাইজিং, ষ্টাফিং, ডিৰেক্টিং, কণ্ট্ৰলিং। পৰিকল্পনাকৰণ, সংগঠনকৰণ, নিযুক্তিকৰণ, নিৰ্দেশিতকৰণ আৰু নিয়ন্ত্ৰণ সাধন, ঠিক আছে। এইটো হ'ল মিনিংটো। এতিয়া আমি আহিছোঁ ছেকেণ্ড আমাৰ যিটো কুৱেশ্যন আছে, ইয়াতে কি দিয়া আছে ছেকেণ্ড কুৱেশ্যনটো, হোৱাট আৰ দ্য ফিচাৰ্ছ অফ মেনেজমেণ্ট, মানে কি পৰিচালনাৰ পৰিচালনাৰ বৈশিষ্ট্যসমূহ কি, ঠিক আছে। তো ফাৰ্ষ্ট যিটো বৈশিষ্ট্য দিয়া আছে পৰীক্ষাৰ কাৰণে কথা মই এতিয়া মাৰ্কটো কৈ দিছোঁ, 5 বা 2 নম্বৰৰ কাৰণে আহে। 2 নম্বৰ কেনেকৈ আহে? চ' ইয়াতে কুৱেশ্যন দি দিব পাৰে যে মেনেজমেণ্ট ইজ এ গ'ল অৰিয়েণ্টেড প্ৰচেছ, হোৱাই। অসমীয়াত কি বুলি কোৱা হয়? ইয়াক লক্ষ্যাভিমুখী প্ৰক্ৰিয়া বুলি কোৱা হয়। তো কুৱেশ্যন আহিব পাৰে পৰিচালনাক কিয় লক্ষ্যাভিমুখী প্ৰক্ৰিয়া বুলি কোৱা হয়। তো এইখিনি লিখি দিলে হৈ যাব। ইয়াত তোমালোকে ইয়াত 2 নম্বৰ দিব। আৰু কেতিয়াবা কি হয় 5 নম্বৰৰ কাৰণে আহি যায়। তো 5 নম্বৰৰ কাৰণে কি কৰিব লাগিব, যিকোনো 5টা পইণ্ট ইয়াতে তোমালোকে লিখিব লাগিব। তো ফাৰ্ষ্ট যিটো ফিচাৰ্ছ বা বৈশিষ্ট্য দিয়া আছে সেইটো কি কোৱা আছে, মেনেজমেণ্ট ইজ দ্য গ'ল অৰিয়েণ্টেড প্ৰচেছ, মানে কি হয়, পৰিচালনা এক লক্ষ্যাভিমুখী প্ৰক্ৰিয়া। মই অলৰেডি কৈছোঁ যে এটা কি থাকে, লক্ষ্য থাকে। কি হয় লক্ষ্যটো? কি হ'ব পাৰে যে আমাৰ যিটো প্ৰফিট আছে, তো আমি কি কৰিম, 20% আমি ইনক্ৰিজ কৰিম। ধৰা হ'ল আগতে আমাৰ প্ৰফিট আছিল 100 টকা, তো আৰু এই বছৰৰ কাৰণে আমি প্ৰফিট কি কৰিম, 20% ইনক্ৰিজ কৰিম। মানে কি হ'ব, আমাৰ 120 টকা আমি কি কৰা উপাৰ্জন কৰিব লাগে। আৰু এই 120 টকা উপাৰ্জন কৰিবৰ কাৰণে আমি যিবিলাক কাম কৰিম সেইটো কি বুলি কোৱা হ'ব, মেনেজমেণ্ট। তো কি কৈছে চোৱা ইয়াতে, মেনেজমেণ্ট অলৱেজ এইমছ এট এচিভিং অৰ্গেনাইজেশ্যনেল গ'ল, ঠিক আছে, বা অবজেক্টিভ। দ্য ফাংচনছ এণ্ড এক্টিভিটিজ অফ মেনেজমেণ্ট লিড টু দ্য এচিভমেণ্ট অফ গ'ল। তো ইয়াতে কি কৈছে, যিটো আমাৰ অৰ্গেনাইজেশ্যনেল অবজেক্টিভ আছে, অৰ্গেনাইজেশ্যনেল অবজেক্টিভ মানে কি, সংগঠনটোৰ যিটো উদ্দেশ্য আছে, সেই সংগঠনৰ উদ্দেশ্যটো কৰিবৰ কাৰণে আমি কি কৰিম, মেনেজমেণ্টৰ কাম ভাগ ল'ম। তাৰপিছত কি কৈছে ইয়াতে চাওক, দ্য ফাংচন আমি অলৰেডি কৈছোঁ যে প্লেনিং, অৰ্গেনাইজিং, ষ্টাফিং, ডিৰেক্টিং, কণ্ট্ৰলিং। এই যিকেইটা ফাংচন আছে আৰু এক্টিভিটি যিবিলাক কাম আছে, সেই কামবিলাক আমাক কি কৰে, যিটো আমাৰ উদ্দেশ্য আছে সেই উদ্দেশ্যটো সফলত সহায় কৰে। উদাহৰণস্বৰূপে কি দিয়া আছে,
ইফ দ্য অবজেক্টিভ অফ কোম্পানী ইজ টু মেক্সিমাইজ প্ৰফিট বাই 20%, যদি সংগঠনটোত 20% যদি প্ৰফিট লোৱা হয়, যে আগতে আছিলে 100 টকা আৰু এইবাৰ আমি কি কৰিম 120 টকা কৰিম, 20% আমি কি কৰিম ইনক্ৰিজ কৰিম, তেনেহ'লে কি কৰিব লাগিব, দেন অল দ্য প্লেন পলিচিজ উইল বি ফৰ্মুলেটেড বাই কিপিং ইন মাইণ্ড দ্য অবজেক্টিভ অফ দ্য অৰ্গেনাইজেশ্যন। তেনে আমি কি কৰিম, আমাৰ সংগঠনটো যিটো আমাৰ উদ্দেশ্য আছে সেইটো আগত ৰাখি আমি কি কৰিম, কাম কৰিম। ঠিক আছে, সেইটো প্ৰথম পইণ্ট আছিল। তো ছেকেণ্ড পইণ্টটো কি আছে, মেনেজমেণ্ট ইজ পাৰভেচিভ। পাৰভেচিভ মানে কি, সৰ্বব্যাপ্তিশীল। এইটো কুৱেশ্যন এক্সাম পইণ্ট অফ ভিউৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। মেনেজমেণ্ট কি বুলি কোৱা হৈছে, পাৰভেচিভ মানে কি সৰ্বব্যাপ্তিশীল। মানে কি হয়, দুটা সংগঠন আছে, এটা হ'ল সংগঠন যে প্ৰফিটৰ কাৰণে কাম কৰে, তো আমি জানো আম্বানী, ৰিলায়েন্স ইণ্ডাষ্ট্ৰী বা টাটা, বিলা, এইবিলাক যিবিলাক কোম্পানী আছে এইবিলাক কি কাৰণে কাম কৰে, প্ৰফিটৰ প্ৰফিটৰ কাৰণে কাম কৰে। ঠিক আছে, আৰু আন আছে কিছুমান সংগঠন আছে যি প্ৰফিটৰ কাৰণে কাম নকৰে, তো সেইবিলাক কোন হ'ব পাৰে, তো সেইবিলাক হ'ল স্কুল, ঠিক আছে, বা কলেজ বা হস্পিটেল। তো এইবিলাক কি হয়, নন প্ৰফিট মেকিং। আৰু যিবিলাক মই অলৰেডি কৈছোঁ টাটা, ৰিলায়েন্স, এইবিলাক কি হয়, প্ৰফিট মেকিং। তো এতিয়া ইয়াৰ মেনেজমেণ্টটো প্ৰফিট মেকিঙেই হওক বা নন প্ৰফিট মেকিঙেই হওক সকলোতে কি হয়, প্ৰয়োজন হয়। আৰু সেইবাবে ইয়াক কি বুলি কোৱা হয়, পাৰভেচিভ বা সৰ্বব্যাপ্তিশীল। কি কৈছে চোৱা ইয়াতে, দ্য ইউজ অফ মেনেজমেণ্ট ইজ নট ৰেষ্ট্ৰিক্টেড টু বিজনেছ ফাৰ্মছ অনলি। ঠিক আছে, ইয়াতে চোৱা, দ্য ইউজ অফ মেনেজমেণ্ট is not restricted to business firm only. It is applicable in profit-making or non-profit-making organization like hospital, school, college, etc. আৰু লগতে আৰু এটা বস্তু কি দিয়া আছে, মেনেজমেণ্ট অলছো এপ্লিকেবল ইন এভৰি লেভেলছ অফ মেনেজমেণ্ট। তিনিটা লেভেল আছে, টপ, মিডল, লৱাৰ, উচ্চ, নিম্ন আৰু মধ্যম। আৰু তিনিওটা স্তৰতে মেনেজমেণ্টৰ কি হয়, প্ৰয়োজন হয়। ঠিক আছে, তো দুমন্ত কি আছিল, মেনেজমেণ্ট ইজ পাৰভেচিভ ফাংচন। তো আমি নেক্সট পইণ্টত আহিছোঁ। ইয়াতে কি কৈছে চোৱা, নেক্সট পইণ্টত ইয়াতে কি কৈছে যে মেনেজমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ। মেনেজমেণ্ট কি হয়, ধাৰাবাহিক প্ৰক্ৰিয়া। অসমীয়াত কি কোৱা হয়, পৰিচালনা এক ধাৰাবাহিক প্ৰক্ৰিয়া। ধাৰাবাহিক প্ৰক্ৰিয়া কি কাৰণে, যিবিলাক মেনেজমেণ্টৰ কাম আছে, যিবিলাক কাৰ্যাৱলী আছিল, প্লেনিং, অৰ্গেনাইজিং, এইবিলাক কাম যিবিলাক আছে, সেইবিলাক এবাৰ কৰিয়ে বন্ধ হৈ নাযায়। এইবাৰ সেইবিলাক কাম কি বাৰে বাৰে কৰি থাকিব লাগে। কেনেকৈ কৰি থাকিব, মই এক্সাম্পল দি বুজাই আছোঁ। ফাৰ্ষ্ট আমি ইয়াতে কি কৈছোঁ, মেনেজমেণ্ট ইজ এ কণ্টিনিউৱাছ এণ্ড নেভাৰ এণ্ডিং প্ৰচেছ। ঠিক আছে, মেনেজমেণ্ট ধাৰাবাহিক প্ৰক্ৰিয়া কিয়, অল দ্য ফাংচনছ অফ মেনেজমেণ্ট, ডেট ইজ প্লেনিং, পৰিকল্পনাকৰণ, অৰ্গেনাইজিং, সংগ্ৰহকৰণ, ষ্টাফিং, নিযুক্তিকৰণ, ডাইৰেক্টিং, নিৰ্দেশিতকৰণ আৰু কণ্ট্ৰলিং, নিয়ন্ত্ৰণ সাধন, আৰু পাৰফৰ্ম বাই মেনেজাৰ অল দ্য টাইম। সকলো সময়তে এই পাঁচটা কাম কি কৰিব লাগে, কৰি থাকিব লাগে। ছাপোজ ধৰা হ'ল আমি এটা কি কৰিলোঁ, প্লেন এটা বনালোঁ যে আমি কি কাম কৰিম। তো কিছুমান কি থাকে, সমস্যা থাকে যে গভৰ্ণমেণ্টৰ যদি পলিচি যদি চেঞ্জ হয়, তো আমাৰ প্লেনতো কি হ'ব পাৰে, চেঞ্জ হ'ব পাৰে। ছাপোজ ধৰি লোৱা হ'ল যে আমি যেতিয়া প্লেনটো বনাই আছিলোঁ তেতিয়া টেক্স আছিল 2%। ঠিক আছে, আৰু যেতিয়া আমি প্লেনটো কাম কৰি থাকোঁতে আমাৰ কি হ'ল, 2%ৰ পৰা চেঞ্জ কৰি গভৰ্ণমেণ্টে কি কৰি দিলে, 5% কৰিলে। 5% কৰালে কি হ'ব, এই 5% ইনক্ৰিজ হোৱাৰ লগে লগে আমাৰ গোটেই প্লেনটো কি হৈছে, ইফেক্ট পৰিব। তেতিয়া কি হ'ব, যিটো কণ্ট্ৰলিং আছে, নিয়ন্ত্ৰণ সাধন আছে, তেতিয়া আমাৰ যিটো উদ্দেশ্য আছে সেই উদ্দেশ্যটো সফল নহ'ব। তেতিয়া আমি কি কৰিব লাগিব, সংগঠনটো যিটো আমাৰ সলনি হৈছে সেই সলনি অনুযায়ী আমি কি কৰিব লাগিব, প্লেনবিলাকো সলনি কৰিব লাগিব। তো চিম্পলি ইয়াতে কি কৈছে, যিবিলাক কাৰ্যাৱলী আছে, প্লেনিং, ষ্টাফিং, ডিৰেক্টিং, কণ্ট্ৰলিং, এই পাঁচোটা কাম প্ৰতিজন পৰিচালকে সকলো সময়তে কৰি থাকে, সেইবাবে ইয়াক কি বুলি কোৱা হয়, কণ্টিনিউৱাছ প্ৰচেছ বুলি কোৱা হয়। ঠিক আছে, একদম চিম্পল। নেক্সটটো আছে কি, গ্ৰুপ এক্টিভিটি। তাৰমানে কি, গ্ৰুপ এক্টিভিটি মানে কি, যে সকলোৱে মিলি ফালে কামটো কৰিব লাগে। তো ইয়াতে কি কৈছে চোৱা, দ্য মেনেজমেণ্ট ফাংচন কেন নট বি পাৰফৰ্ম আইচলেশ্যন মানে কি, অকলশৰীয়াভাৱে কেতিয়াও কৰা নহয়। ঠিক আছে, ইট অলৱেজ ৰেফাৰ্ছ টু দ্য গ্ৰুপ এক্টিভিটি ইচ ইণ্ডিভিজুৱেল পাৰফৰ্ম হিজ ৰোল ইন দ্য ডিপাৰ্টমেণ্ট। তো ইয়াতে কি থাকে, এজন মেনেজাৰ থাকিব, বা আমি CEO বুলি ক'ব পাৰোঁ বা MD বুলি ক'ব পাৰোঁ, তেওঁ থাকিব। তেওঁসকলে কি কৰিব, কামবিলাক ভাগ কৰি দিব। আৰু যিবিলাক বেলেগ বেলেগ মানুহ আছে তেওঁলোকে সকলোৱে কি কৰিব, কামবিলাক ভাগ কৰি দিব। এওক ধৰা A আছে, এওক এটা বেলেগ কাম দিয়া হ'ল, Bক বেলেগ এটা কাম দিলে হওক, Cক বেলেগ এটা কাম দিয়া হওক, D এটা বেলেগ কাম দিয়া হ'ল। তো প্ৰতিজন ব্যক্তিয়ে যেতিয়া নিজৰ নিজৰ কামবিলাক কৰিব, তেতিয়া কি হ'ব, মেইন যিটো উদ্দেশ্য আছে সেই উদ্দেশ্যটো কি হ'ব, সফল হ'ব। ঠিক আছে, তো সেইকাৰণে ইয়াতে কৈছে কি, মেনেজমেণ্ট ফাংচনছ কেন নট বি পাৰফৰ্ম ইন আইচলেশ্যন, ইট অলৱেজ ৰেফাৰ্ছ টু গ্ৰুপ এক্টিভিটি ইচ ইণ্ডিভিজুৱেল পাৰফৰ্ম হিজ ৰোল ইন ডিপাৰ্টমেণ্ট। ঠিক আছে, অ'কে। নেক্সট পইণ্টটো কোৱা হৈছে যে মেনেজমেণ্ট ইজ এ ডাইনেমিক ফাংচন। ডাইনেমিক ফাংচন মানে অসমীয়াত কি বুলি কোৱা হয়, গতিশীল কাৰ্য। এইটো পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, গতিশীল কাৰ্য। যে ইয়াত কুৱেশ্যনটো আহে যে পৰিচালনাক কিয় গতিশীল কাৰ্য বুলি কোৱা হয়। একদম চিম্পল, মই অলৰেডি কৈছোঁ যে কিছুমান ফেক্টৰ আছে বা কিছুমান মানে এনেকুৱা
কি বুলি কয় এইটো প্ৰতিক্ৰিয়া কিছুমান আছে বা যিকোনো কিছুমান ধৰক বিনিয়োগকাৰী হ'ব পাৰে বা ৰাজনৈতিক হ'ব পাৰে, সামাজিক কিছুমান এনেকুৱা কাৰক কিছুমান আছে যিয়ে প্লেন পলিচিবিলাকত কি কৰা হয় প্ৰভাৱ পেলায়। ঠিক আছে, আৰু তেতিয়া আমি কি কৰিব লাগে, মাৰ্কেট যিটো এনভাইৰনমেণ্ট আছে সেই মাৰ্কেটৰ লগত মিলাই পেলাই আমি কি কৰিব লাগে, প্লেনবিলাক আমি চেঞ্জ কৰিব লাগে। চোৱা কি কৈছে ইয়াতে, মেনেজমেণ্ট হেজ টু মেক চেঞ্জ ইন প্লেন অৰ গ'ল according to change taking place in the environment whether it is external such as social, economical আৰু internal worker supply। দুটা ধৰণৰ এনভাইৰনমেণ্ট থাকে, এটা হ'ল ইণ্টাৰনেল মানে আভ্যন্তৰীণ আৰু এটা হ'ল কি এক্সটাৰ্নেল বাহ্যিক। তো দুটা পৰিৱেশ কি হ'ব পাৰে, সলনি হ'ব পাৰে, আৰু সেই সলনি হোৱা অনুযায়ী আমি কি কৰিম, আমাৰ প্লেন পলিচি সলনি কৰিম। তো ইণ্টাৰনেল মানে কি, সংগঠনটোৰ ভিতৰৰ, যেনেকৈ কৰ্মচাৰী হ'ব পাৰে, তেওঁলোকে বোলে ধৰ্মঘৰত বহি গ'ল যে আমাক বিলাকে চেলাৰী বাঢ়াই দিব লাগে, তো আমি কাম নকৰোঁ। তেতিয়া কি হ'ব, কাম যদি বন্ধ হৈ থাকে টাৰ্গেট এচিভ নহ'ব। বা যি ছাপ্লায়াৰ যদি আছে, ছাপ্লায়াৰ যিবিলাকে ৰ মেটেৰিয়েল প্ৰভাইড কৰে, সেই ছাপ্লায়াৰ যদি কয় আমি টাইমত যদি আমাক বেছিকৈ দাম লাগিব, তেতিয়াও কামবিলাক বন্ধ হ'ব পাৰে। আৰু এক্সটাৰ্নেল যিবিলাক ছ'চাইটি, টেকন'লজি, এতিয়া আমি কিবা এটা মেচিন এটা পাৰ্চেছ কৰিছিলোঁ, বাট এতিয়া টেকন'লজি কি হ'ল, চেঞ্জ হ'ল। তো সেই চেঞ্জ হোৱা টেকন'লজি আমি যেতিয়া কাম কৰিব নোৱাৰিম, তেতিয়া আমাৰ কি হয়, সংগঠনত প্ৰভাৱ পেলায়। আৰু সেই যেতিয়া আমি এই প্ৰভাৱ পেলাব, তেতিয়া আমি কি কৰিব, আমাৰ প্লেন পলিচিবিলাক কি কৰিব লাগে, আমি চেঞ্জ কৰিব লাগিব। ইয়াকে কি বুলি কোৱা হৈছে, মেনেজমেণ্ট ইজ এ ডাইনেমিক ফাংচন। আকৌ দিছোঁ, এইটো এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। অ'কে, আমাৰ নেক্সট পইণ্টটো আছে মেনেজমেণ্ট ইজ ইনটেঞ্জিবল। ইনটেঞ্জিবল মানে কি, স্পৰ্শানুভূতিহীন শক্তি। এইটো বহুত চিম্পল হয়, এইটো পৰীক্ষাত এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। স্পৰ্শানুভূতি মানে যাক মানে কি আমি স্পৰ্শ কৰি চাব নোৱাৰোঁ, আমি ইয়াক চুই চাব নোৱাৰোঁ, আমি কেৱল পৰিচালনাক দেখাহে পাওঁ। ঠিক আছে, এক্সাম্পল এটা লওঁ, আমি বিয়া এখন কৰিছোঁ, এইটো মোৰ বহুত ফেভাৰিট এক্সাম্পল হয়, তাতে গোটেইখিনি গম পায়। তো বিয়াত যাই পেলাই যদি আমি দেখোঁকে আমি বিয়াখন গ'লোঁ, তো আমি বিয়াখন কি কৰিছোঁ, অকল বহি আছোঁ, আমাক কোনো ভাত খাব মাতা নাই, কইনা বোলে মেকআপতে বিজি হৈ আছে। তো তাৰপিছত কি হৈছে, আমি জাষ্ট অকলে তাতে বহি আছোঁ, তাৰপিছত অকলে উঠি গুচি আহিছোঁ। তাতে মানে কি মেনেজমেণ্ট তাতে ভাল নে বেয়া কি বুলি কোৱা হয়, অভিয়াছলি বেয়া বুলি কোৱা হ'ব। বাট আমি আৰু এখন যে বিয়াখন লওঁ, য'ত আমাক ভালদৰে মাতিছে, ভালদৰে বহিব দিছে, কইনা বা দৰাক আমি লগ পালোঁ, গিফ্ট দিলোঁ, ভালদৰে খাই লৈ গুচি আহিলোঁ, তো তাৰে মেনেজমেণ্টটো কি হয়, বহুত ভাল হয়। তো ইয়াতে কি কৈছে চোৱা, মেনেজমেণ্ট ফাংচন কেন নট বি চিন বাট ইটছ প্ৰেজেণ্ট কেন বি ফেল। আমি পৰিচালনা কেতিয়াও দেখা নাপাওঁ, বাট পৰিচালনা ভাল নে বেয়া আমি ইয়াতে কি পাওঁ, গম পাওঁ। ইট কেন বি ফেইল্ড বাই চিইং দ্য অৰ্ডাৰ লাইনছ এণ্ড কোঅৰ্ডিনেশ্যন ইন দ্য ৱৰ্কিং এনভাইৰনমেণ্ট। যিটো পৰিৱেশ আছে, সেই পৰিৱেশত কি ধৰণৰ অৰ্ডাৰ লাইনছ আছে, কামবিলাক শৃংখলাবদ্ধভাৱে হৈ আছে নে নাই। যদি হৈ আছে তেতিয়া কি তাতে মেনেজমেণ্ট ভাল, আৰু যদি হৈ থকা নাই তাতে মেনেজমেণ্ট কি বেয়া। আৰু লাষ্ট লাইন কি কৈছে, ইট ইজ ইজিয়াৰ টু ফিল দ্য প্ৰেজেঞ্চ অফ মিছমেনেজমেণ্ট এট ইট লিডছ টু কেঅছ ইন দ্য অৰ্গেনাইজেশ্যন। যদি সংগঠনৰ মিছমেনেজমেণ্ট যদি হয়, ইয়াতে যদি পৰিচালনা ভাল নহয়, তেতিয়া আমি কি অতি সোনকালে ক'ব পাৰোঁ যে ইয়াতে মেনেজমেণ্ট ভাল নহয়। কিয়? কাৰণ কেঅছ মানে কি বিশৃংখলতা দেখা দিব পাৰে, দিলে অৰাজকতা আমি কি কৰিব পাৰোঁ, দেখা যায়। অৰাজকতা মানে কি, যে কামবিলাক ভাল হোৱা নাই, তো সেই অৰাজকতা আমাক কি কৰে, দেখাই দিয়ে যদি পৰিচালনা ভাল নহয়। তো সেইকাৰণে কি হৈছে, মেনেজমেণ্ট ইজ ইনটেঞ্জিবল। মেনেজমেণ্টক আমি কি কৰোঁ, স্পৰ্শানুভূতিহীন শক্তি, আমি ইয়াক কি কৰিব দেখা নাপাওঁ, কিন্তু ইয়াৰ থকাটো উপলব্ধিহে কৰিব আমি পাৰোঁ। ঠিক আছে, ভিডিঅ'টো তোমালোকে চাবা, কি কি বুজি পোৱা নাই মোক ক'বা।